নমস্কাৰ হে সুধীগণ 1 ডিচেম্বৰ 1937 ইংৰাজী চন সেই সময়ৰ মেনাপাৰা গাঁৱৰ গাঁওবুঢ়া স্বৰ্গীয় মহিধৰ দাস আৰু স্বৰ্গীয়া যমুনা দাসৰ সংসাৰলৈ তেখেতসকলৰ কনিষ্ঠ পুত্ৰ প্ৰয়াত খৰ্গেশ্বৰ দাসদেৱৰ জন্ম হৈছিল। প্ৰয়াত দাসদেৱ সৰুৰে পৰা খুব মেধাসম্পন্ন আৰু কৃষি কৰ্মৰ লগত জড়িত হৈ ভাল পাইছিল। লগতে তেখেতৰ আছিল এটা ধুনীয়া সাংস্কৃতিক মন আৰু শান্ত সমাহিত ব্যক্তিত্ব। প্ৰয়াত খৰ্গেশ্বৰ দাসদেৱে তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি 1962 চনত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ 1964 চনত নৱৰূপ প্ৰশিক্ষণ শিবিৰ আজাৰাত শিক্ষকতাৰ প্ৰশিক্ষণ লৈ শিক্ষকতা বৃত্তিৰ পাতনি মেলায়। শিক্ষক হিচাপে তেখেত আছিল খুবেই কঠোৰ আৰু মৰমীয়া। আপোনালোক চাগে জ্ঞাত যে প্ৰয়াত দাসদেৱ শিক্ষক হিচাপে যেনেকৈ নিষ্ঠাবান, ঠিক তেনেকৈ এজন খেতিয়ক হিচাপেও তেখেতৰ কৰ্তব্য শলাগ ল'বলগীয়া। যেন খেতি পথাৰখন আছিল পত্নী প্ৰেমৰ দৰে, শইচবোৰ আছিল সন্তানৰ দৰে, সেয়ে হয়তো মেনাপাৰা গাঁৱৰ খেতিয়কৰ তালিকাটো সদায় প্ৰথমৰ ফালে আছিল তেখেতৰ নামটো। 22 ফেব্ৰুৱাৰী 10 ফাগুন 1966 চনত প্ৰয়াত দাসদেৱে কুমেৰীয়া নিবাসী স্বৰ্গীয় সোণাৰাম মেধি আৰু স্বৰ্গীয়া বাসৱী মেধিৰ সুকন্যা শ্ৰীমতী কমলা মেধিৰ লগত বিবাহ পাশত আবদ্ধ হৈ জীৱনৰ এক অন্য অধ্যায়ৰ পাতনি মেলে আৰু একুলা দুকুলাকৈ তেখেতসকলৰ সংসাৰলৈ পাঁচোটাকৈ সন্তানৰ আগমন ঘটে। তেখেতসকল ক্ৰমে বৰ্তমানৰ শ্ৰী মীৰা কাকতি, শ্ৰী ইৰা দাস, ধুনু দাস, শ্ৰী বৰুণ দাস আৰু ডাক্তৰ অৰ্পণা দাস সহিতে তেখেতসকলৰ আছিল উচাহে শেষ নোহোৱা এখনি সুখৰ সংসাৰ। পিতৃ হিচাপে প্ৰয়াত খৰ্গেশ্বৰ দাসদেৱে সকলো দায়িত্ব খুব যত্নৰে পালন কৰাৰ উপৰিও 1980 চনতেই তেখেতৰ নেতৃত্বত আৰু স্বৰ্গীয় উপেন ঠাকুৰীয়াদেৱৰ সভাপতিত্বত মেনাপাৰা গাঁৱৰ আজিৰ প্ৰজন্মই ধৰি ৰখা ঘোষানাম মেনাপাৰা শ্ৰী গুৰু শংকৰদেৱ নাম পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰিও তেখেত একেৰাহে কেইবা বছৰো মেনাপাৰা ৰাইজ গয়ৰহৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। সন্মিলিত তিনিআলি সংঘৰো আছিল এগৰাকী সক্ৰিয় সদস্য। মূলতে তেখেত এজন খুবেই সমাজপ্ৰিয় ব্যক্তি আছিল। কৰ্ম জীৱনৰ ব্যস্ততা আৰু সহস্ৰাধিক শিশুক নিজৰ সন্তানৰ দৰে সুদীৰ্ঘ ৩৬ বছৰ শিক্ষাৰ প্ৰাথমিক পোহৰ দি ইংৰাজী 2000 চনৰ 31 মে তাৰিখে প্ৰয়াত খৰ্গেশ্বৰ দাসদেৱে উৰপুত প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত কৃষি কৰ্ম আৰু সামাজিক কাম কাজৰ মাজেৰে দিনবোৰ বাগৰিছিল। 2015 চন মানৰ পৰা তেখেত শাৰীৰিকভাৱে ভাগি পৰে আৰু তেখেতক গুৱাহাটী এপ'ল' হস্পিটেলত ভৰ্তি কৰোৱা হয়। পিছত তেখেত মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লী গংগাৰাম হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও 2018 চনৰ 5 আগষ্ট তাৰিখে এই সংসাৰৰ মায়া এৰি আমাক সকলোকে কন্দুৱাই কোনোবা অজান মুলুকৰ আলহী হয়। যদিও তেখেত আৰু আমাৰ মাজত নাই, তথাপিও তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেখেতৰ সহধৰ্মিনী শ্ৰীমতী কমলা দাস পুত্ৰ আৰু
জীয়ৰীৰ সহায়ত মেনাপাৰা ৰাইজ গয়ৰহৰ প্ৰাংগণত এখনি স্থায়ী মঞ্চৰ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পিছত মেনাপাৰা ৰাইজ গয়ৰহৰ অনুমতি লৈ 2019 চনৰ 26 মাৰ্চ তাৰিখে গাঁৱৰ এই সন্মানীয় ব্যক্তিবৃন্দ ক্ৰমান্বয়ে শ্ৰীযুত দীনেশ ঠাকুৰীয়া, শ্ৰীযুত অনন্ত কুমাৰ দাস, শ্ৰীযুত আনন্দ দাস, শ্ৰীযুত বলেন কলিতা, শ্ৰীযুত ভুৱন দাস আৰু শ্ৰীযুত তৰুণ দাসৰ উপস্থিতিৰে স্থায়ী মঞ্চৰ লাইখুটা স্থাপন কৰা হয় আৰু 26 ফেব্ৰুৱাৰী 2025 ইংৰাজী তাৰিখে মেনাপাৰা ৰাইজ গয়ৰহৰ সহযোগত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মঞ্চখনৰ সম্পৰ্কত কিছু সন্মানীয় ব্যক্তিৰ সহিতে প্ৰয়াত খৰ্গেশ্বৰ দাসৰ একমাত্ৰ পুত্ৰ শ্ৰী বৰুণ দাসৰ কিছু অনুভৱ আহকচোন আমি শুনো। মেনাপাৰা ৰাইজ গয়ৰহৰ প্ৰাক্তন সম্পাদক প্ৰয়াত খৰ্গেশ্বৰ দাসৰ সোঁৱৰণত তেখেতৰ সহধৰ্মিনী কমলা দাসে আমালৈ স্থায়ী মঞ্চখন আগবঢ়াইছে আৰু তেখেতৰ সুযোগ্য পুত্ৰ বৰুণ দাসে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। তেখেতে আমাক ৰাইজৰ লগত থাকি বিভিন্ন দিশত বৰুণ দাসে আমাক সহায় কৰি আহিছে আৰু আমি আশা ৰাখিছোঁ এই মঞ্চখনে ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক দিশত আমাক সহায় কৰিব আৰু শেষত আমি ৰাইজৰ ফালৰ পৰা তেখেতক আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিম। নমস্কাৰ। মেনাপাৰা ৰাইজ গয়ৰহৰ সন্মানীয় সভাপতি মহোদয়, উপদেষ্টা মণ্ডলী, প্ৰমুখ্য মেনাপাৰা ৰাইজ আৰু উপস্থিত সন্মানীয় ব্যক্তিসকল, পোনপ্ৰথমতে আপোনালোকক মই কৰজোৰে সেৱা জনাইছোঁ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মোৰ দেউতা স্বৰ্গীয় খৰ্গেশ্বৰ দাস সোঁৱৰণী মঞ্চখন আমাৰ পৰিয়ালৰ ফালৰ পৰা অতি সন্মান সহকাৰে ৰাইজলৈ বুলি আগবঢ়ালোঁ। আমি আশা কৰিম যে ভৱিষ্যতে এই মঞ্চখনৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত নতুন নতুন প্ৰতিভা বিকাশ হ'ব আৰু ভাল ভাল অনুষ্ঠান হ'ব। তাৰ কামনা কৰি কিবা যদি অজানিতে ভুল হৈছে তাৰ বাবে ক্ষমা মাৰ্জনা বিচাৰি আৰু মোৰ দেউতাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিলৈ ইমানতেই সামৰিছোঁ। ধন্যবাদ।